নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ অনামিকা দাসে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে প্ৰত্যেক দিনাখনৰ দৰে অনুৰোধ কৰিছোঁ যদিহে মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব সকলো প্লেটফৰ্মতে আজি ঝৰ্ণা বুলি আছোঁ গতিকে বিচাৰিলে অসুবিধা নহ'ব আৰু মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে যাতে ন'টিফিকেশ্যন পায় সেয়েহে ফ'ল' কৰি থোৱাটো জৰুৰী এতিয়া আগবাঢ়ো অনামিকাৰ অভিজ্ঞতাৰ ফালে তেওঁৰ ঘৰ ক'ত তেওঁ লিখা নাই কিন্তু ডিব্ৰুগড়ৰ ওচৰতে বুলি গম পালোঁ ঘটনাটো পঢ়াৰ পিছত কাৰণ তেওঁৰ মাকে এদিন ডিব্ৰুগড় যাবলগীয়া হৈছিলে সেইদিনাখনৰে কথা অনামিকাহঁতৰ এখন দোকান আছে দোকানখনত মাক আৰু ঘৰতে থকা ল'ৰাটো মানে মাকৰ লগত বহে আৰু তেওঁলোকৰ ঘৰত বেলেগ কোনো নাই গতিকে অনামিকা তেতিয়া ডিগ্ৰী পঢ়ি আছে আৰু মাকে যেতিয়া দোকান বন্ধ কৰি ঘৰলৈ আহে তেতিয়া মানে একেটা ৰাস্তা দি সদায় নাহে তেওঁলোকৰ ঘৰলৈ অহা ৩-৪টা ৰাস্তা আছে সদায় ৰাস্তাটো সলাই আহে মাকৰ কথা হ'ল উভতি আহোঁতে যিহেতু গোটেই দিনটোৰ কেছখিনি তেওঁৰ হাতত থাকে গতিকে সদায় যদি একেটা ৰাস্তা দি আহে তেনেহ'লে কোনোবাই হয়তো তেওঁৰ পিছা কৰিব পাৰে বা চাই থাকিব পাৰে আৰু হয়তো গোটেই দিনটোৰ তেওঁৰ কষ্টৰ উপাৰ্জিত ধন কোনোবাই চুৰ কৰি নিব পাৰে সেয়েহে উভতি আহোঁতে স্কুটিখন লৈ ঘৰত থকা ল'ৰাটোৰ সৈতে তেওঁ বেলেগ বেলেগ ৰাস্তা দি আহে যিদিনাখন অনামিকাৰ মাক ডিব্ৰুগড়লৈ যাবলগীয়া হ'ল সেইদিনাখন অনামিকা কলেজৰ পৰা অহাৰ পিছত দোকানত বহিলে ভায়েকৰ লগত মানে ঘৰত থকা ল'ৰাটোৰ লগত আৰু মাকে যাওঁতে কৈ থৈ গৈছে যে ঘৰলৈ যাওঁতে আজিও তই অহা বাটেদি নাযাবি বেলেগ এটা ৰাস্তা ল'বি সেয়েহে নিশা প্ৰায় 8:30মান বজাত অনামিকাই দোকান চোকান বন্ধ কৰিলে ভায়েকৰ লগত আৰু ঘৰলৈ বুলি ওলাল তেওঁলোকৰ ঘৰলৈ যোৱা 3-4টা ৰাস্তা এটা ৰাস্তাত একেবাৰে মানে চমু শ্বৰ্টকাট আৰু সেই ৰাস্তাটো খালি এখন শ্মশানৰ সন্মুখেদি পাৰ হৈ যায় আৰু তেওঁলোকৰ ঘৰত যিজন ল'ৰা থাকে সি আকৌ ভয় ভ্ৰান্তি একেবাৰে নকৰে আৰু কোনোবাই কিবা ভূত-চুতৰ কথা ক'লেও সি হাঁহি উৰুৱাইহে দিয়ে গতিকে তাৰ লগত থাকিলে অনামিকাৰো ভয় নালাগে সেয়েহে নিশা দোকানখন বন্ধ কৰি তেওঁলোকে ভাবিলে সেই শ্বৰ্টকাটটো দিয়ে যাব সোনকালে ঘৰ পাবগৈ ইতিমধ্যে মাকো আহি পাবহি তাৰপিছত ভাত পানী খাই তেওঁলোক শুই পৰিব সেই বুলি ভায়েকে স্কুটিখন ষ্টাৰ্ট দিছে আৰু অনামিকা পিছফালে বহিছে তেওঁলোক গৈ আছে আৰু শ্মশানখন পোৱাৰ ঠিক 200 মিটাৰমান আগতে দেখিছে আৰু শ্মশানৰ গেটখন ল'ৰাটোৱে দেখুৱাইছে শ্মশানৰ গেটৰ অলপ আগত এজন মানুহে বাইকৰ ওপৰত বহি চাপি এটা ঘূৰাই আছে ভায়েকে কৈছে যে সেই মানুহটো দেখিছনে সি চুৰো হ'ব পাৰে কিন্তু দেই গতিকে তই সাৱধান হ'বি বেগটো ভালকে মানে বুকুত সাৱটি ল'বি আৰু তাৰপিছত তেওঁলোক পাৰ হৈ গৈছে মানুহজনে মানে কি আছিলে তেওঁলোকে নাজানে কিন্তু অদ্ভুত চাউনি এটা নিদিয়া নহয় অনামিকাহঁতলৈ সেই বাইকখন পাৰ হোৱাৰ পিছতে শ্মশানৰ মানে হেৰিখনৰ লগতে ৱালখনৰ লগতে এটা লুংলুঙীয়া ৰাস্তা সোমাই গৈছে সেই ৰাস্তাটোৰ মুখতে এখন ট্ৰাক ৰখাই থোৱা আছে আৰু সেই ৰাস্তাটোৰ আৰম্ভণিতে শ্মশানৰ অপজিট চাইডে মানে হেৰিখন ৱালখনৰ অপজিট চাইডে এটা ঘৰ মানে তৰ্জা বেৰ দিয়া ঘৰবোৰ থাকে যে তেনেকুৱা এটা ঘৰ আৰু তাৰ সন্মুখতেই ট্ৰাকখন ৰখাই থোৱা আছে সেই ট্ৰাকখন পাৰ হোৱাৰ পিছত অনামিকাৰ ভায়েকৰ কি হ'ল নাজানে তাই সি মানে ইমানেই স্পীডত বাইক চলাইছে তাই তাক কৈ তৎপোৱা নাই যে কি হ'ল তই কিয় ইমান স্পীডত বাইক চলাইছ ভূত দেখিলি নেকি সি তেতিয়া কৈছে মনে মনে থাক একদম মোক জোৰত ধৰি ল এখন হাতেদি পিছফালে ধৰ এখন হাতেদি মুখ ধৰ সেই বুলি সি পুৰা হৰ্ণ বজাই মানে ঘৰলৈকে ঘৰৰ মানে পদূলিমুখ পোৱালৈকে হৰ্ণটো পুৰা বজাই যিমান পাৰে সিমান খৰকৈ গৈ পাইছে আৰু গৈ পোৱাৰ পাছত যেতিয়া তাই নামিছে গেটখন খুলিবলৈ তেতিয়া কৈছে সোনকালে গেট খোল তাৰপিছত গেট খোলাৰ পিছত সি একদম বাইকখন সোমোৱাইছে দুইটাই তলা খুলি ভিতৰ সোমাইছে সি প্ৰথমে পাকঘৰলৈ গৈ এগিলাচ পানী একদম ঘুটকে খাইছে তাৰপিছত তাইক কৈছে মই দেখাটো তই দেখিছিলি নেকি তাই কৈছে কি দেখিলি মইতো একো দেখা নাই তেতিয়া সি কৈছে যে বাইকৰ হেডলাইটৰ পোহৰত সি দেখিছে ট্ৰাকখন যিখন ৰখাই থোৱা আছে ট্ৰাকৰ পিছফালখনত এগৰাকী মাইকী মানুহ বহি আছে এটা দমৰ ওপৰত দমটো বেলেগ একো নহয় তেওঁৰ চুলিৰে ঘূৰাই যেন এটা দম বান্ধি থৈছে আৰু বাকী থকা চুলিখিনি তেওঁ সেই যে তৰ্জা বেৰ থকা মানুহ ঘৰৰ কথা কৈছিলে তেওঁলোকৰ চোতালত পেলাই থৈছে গোটেই দৃশ্যটো সি দেখি মানে ইমান বেছি ভয় খালে মানুহগৰাকীৰ মুখখন ঠিক সি ধৰিব নোৱাৰিলে কেনেকুৱা আছিলে কি কথা কিন্তু চুলিৰ সেই দমটো আৰু মানে চোতালত পৰি থকা চুলিখিনি দেখি বিৰাট বেছি ভয় খালে আৰু ভয় খাই সি যিমান পাৰে সিমান খৰকৈ ঘৰলৈ গ'ল
আৰু তাৰ পিছত তাৰ প্ৰায় এসপ্তাহমান জ্বৰ হ'ল ইমানেই ডাঙৰ ইমানেই বেছি জ্বৰ হ'ল যে সি দোকান চোকান যাব পৰা নাই মাকেও মানে ডক্টৰৰ পৰামৰ্শ লৈ বহুত ঔষধ পাতি খুৱাইছে কিন্তু ল'ৰাটোৱে ভাল পোৱা নাই ৰাতি হ'লেই সি সপোন দেখে সপোনত সেই একেই মাইকী মানুহগৰাকীক দেখা পায় আৰু মানে ভয়ত চিঞৰি উঠে বহুদিনৰ পিছত লাহে লাহে তাৰ ভাল হ'ল তাৰপিছত যেতিয়া সেই গাঁওখনত অলপ সোধা পোছা কৰিলে মাকৰো চিনাকি আছিলে দোকানলৈ আহোঁতেও দুই এজন মানুহক সুধিলে সেই নিশা যিদিনাখনৰ ঘটনা সেই নিশা এঘৰ মানুহৰ ঘৰত হেনো মনসা পূজা পাতিছিলে গতিকে এতিয়া তেওঁলোকে বহুতে কৈছে এয়া হয়তো মা মনসাও হ'ব পাৰে বহুতে কৈছে হয়তো মনসা পূজা পতাৰ কাৰণে বেয়া বস্তু ওলাই আহিছে মানে যি টি কথা আৰু এইবোৰ কোৱা কথা বিশ্বাস কৰিব পৰা কথা নহয় কিন্তু সেই নিশাটো অনামিকাৰ ভায়েকে কিবা এটাতো দেখিছিলে যাৰ কাৰণে তেওঁ বিৰাট বেছি ভয় খাইছিলে এনেকুৱা ঘটনা কেতিয়াবা আমাৰ লগতো হয় আমি কিবা এটা অদ্ভুত বস্তু দেখা পাওঁ যেটো কি কিয় কেলৈ বিখ্যাত বুজি পাবলৈ বহুত সময় লাগে আৰু বহু সময়ত আমি বুজিয়েই নাপাওঁ এনেকুৱা বুজিব নোৱাৰা বহু কথা থাকে সেই কথাবোৰ আপুনি মোৰ আগত ব্যক্ত কৰিব পাৰে আপোনাৰ জীৱনত এনেকুৱা কেতিয়াবা হৈছে নেকি জনাবচোন জনাবৰ কাৰণে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু সদায় কোৱাৰ দৰে কওঁ ই এক মনোৰঞ্জনৰ শিতান ইয়াত বৰ বেছি মাথা ঘুমাব নালাগে ভাল লগা কিবা এটা শিতান বহুতে ভাল পায় বুলি শুনিছোঁ আপোনালোকৰ কমেণ্ট আপোনালোকৰ মেছেজবোৰ পঢ়িছোঁ ভাল লাগে সেয়েহে প্ৰত্যেক নিশা এটা নতুন ঘটনা লৈ আহিবলৈ চেষ্টা কৰোঁ আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতালৈ আপোনাৰ কাষ চাপিম আপোনাৰো অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক আজিলৈ আহিছোঁ শুভৰাত্ৰি